তো যেন কি হ'ব তোমালোক আশা কৰো তোমালোকে সকলো ভালে আছে আগলৈকে ভালে থাকিব তো পোন প্ৰথমতে তোমালোকে এই ভিডিঅ'টো চাই লোৱা दूर साला बेकार सिस्टम है ये सरकारी नौकरी का। एग्जाम निकालो तो फिजिकल में छाड़ देगा, फिजिकल निकालो तो मेडिकल में छाड़ देगा। साला इज्जत का भाजी पाला हो गया, जिसे कुत्ता लोग एक गली से दूसरा गली भाव भाव करके घूमता है। তো এনেকুৱা মটিভেশ্যনৰ ভিডিঅ' বহুতে ষ্টেটাছ লগায় আৰু সেইসকলে ষ্টেটাছ লগায় যিসকলৰ দম নাই চাকৰি ল'বৰ কাৰণে SSC GD যোনে 5 কিলোমিটাৰ ৰানিং কৰিব নোৱাৰে যোনে অকমান বহি কেনে কিতাপ পঢ়িব নোৱাৰে যাৰ ধৈৰ্য নাই যোনে ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে তো সেইসকল গাধ আৰু এলেহুৱা ল'ৰা ছোৱালীয়ে এইবিলাক ষ্টেটাছ লগায় তো আজি হ'ল 16 জানুৱাৰী যোৱাকালি 9:30মান বজাৰ পৰা মোৰ তাত ইনষ্টাগ্ৰামত মানে ধাৰাধাৰ মেছেজ আহি আছে তো তাৰে কিছুমান মেছেজ তোমালোকক দেখাই দিওঁ ৰ'বা আৰু কোনে মেছেজ কৰিছে সেইটো তোমালোকে চাই লোৱা তো বলা এতিয়া চাওঁ এনেকেনো কি হৈছে যে কালিৰ পৰা ইহঁতে মোক ইমান মেছেজ কৰি আছে তো বহুতকে ৰিপ্লাই দিছোঁ কিছুমানতো ৰিপ্লাই দিবই পৰা নাই তো বলা ইনষ্টাগ্ৰামত যাওঁ বাকী চাই লওঁ কি হৈ আছে ইনষ্টাগ্ৰামত তো প্ৰথমতে মেছেজ এটা পৰি আছে জাহাইৰুল ইছলাম মেৰিটত আউট হলো বেড লাক বৰ্মন দাদা CRPF বিহু পকি গৈছে সৰুজ বৰুৱাই পালে CRPF ডমিনিকো কি নিকনেম হ'ল ধনেও পাইছে CRPF তাৰপিছত BSF সুমন্ত নাম BSF আৰু চাকৰি ক'ত পালে BSF মোৰ লগত আগত কথা পাতিছিলে নাই আগত বহুত কথা পাতিছিলে এই সিডালৰ কাৰণে ভয় খাই আছিলে সিডালত কিবা প্ৰব্লেম হ'ব নেকি মই কৈছিলোঁ একো প্ৰব্লেম নহয় ফাইনেলি চিলেক্ট হৈ গ'ল ন' প্ৰব্লেম ফিট হ'বা মই আজিলৈ যাক কৈছোঁ না যিটো বস্তুৰ কাৰণে ফিট হ'বা কোনেও আনফিট হোৱা নাই ফিট হৈ গৈছে তাৰপিছত চাওঁ আমি মাকমাদুল হাছানে কিবা এটা ৰিজেক্ট হ'ব নেকি সুধিছিলে এই ফটোখনত অনলাইন কৰোঁতে পিছফালে ছায়াটো পৰি আছে কাৰণে এইটো বাৰু ৰিজেক্ট নহয় কিন্তু ইয়াত থাকি অলপ বেছিকৈ থকা হয় ৰিজেক্ট হ'ল হয় মিষ্টাৰ চাৰাবাই কি পাইছে ই পালে ITBP তাৰপিছত ই কি চম্পকে পাইছে CICF চম্পক মানুহটো চাওঁ ৰ'বা মানুহকেইটা চাই গ'লে ভাল লাগিব ন ই প্ৰাইভেট প্ৰফাইল কৰি থৈছে ইও ভৰি প্ৰব্লেমৰ কাৰণে সুধিছিলে তো ইয়াকো মই কৈছিলোঁ যে ফিট হ'বা বুলি কেনে ফিট হৈ গৈছে চোৱা কেনেকুৱা প্ৰব্লেম আছিলে চোৱা তথাপিতো ফিট হৈ গৈছে তোমালোকে এনেকুৱা প্ৰব্লেম থাকিলে মোক সুধিব পাৰা চাইলেণ্ট গাৰ্লে পাইছে আছাম ৰাইফল ছোৱালীজনৰ কথা পাতিছিলোঁ নে আগতে কথা পাতিছিলোঁ নাম্বাৰো দিছিলোঁ প্ৰব্লেম হ'ব নেকি সুধিবৰ কাৰণে বাকী এই আছাম ৰাইফলত পালে মই এতিয়ালৈকে ৰাতি যিমানখিনি লগত কথা পাতিছোঁ আছাম ৰাইফলত চাকৰি পোৱা বহুত কমেই পাইছোঁ ছোৱালীজনী চাব পাৰা এবাৰ তোমালোকে এইজনী আছাম ৰাইফলত পাইছে বহুত কম ল'ৰা ছোৱালীয়ে আছাম ৰাইফলত পাইছে মৃদুলে কিহত পালে SSB চাকৰিটো বেয়া নহয় ভাল চাকৰি ইয়াকো চাই লওঁ মানুহটোকে এবাৰ চাই লওঁ মৃদুলে ফটো আপলোড কৰা নাই তথাপিতো DPটো চাব পাৰা এইটো গাঁৱত কিমান দিনৰ পৰা কষ্ট কৰি আছিলে ইহঁতে ফাইনেলি এবাৰ বিহুতে আৰু বিহু ৰাজবৰ্মনে পালে CRPFত এয়া হৈছে ৰাজবৰ্মন এই ৰাজবৰ্মন নে হয় নহয় চাই ল'বা হয় এই ৰাজবৰ্মনে পাইছে CRPFত ইয়াৰ লগত আগতে কথা পাতিছিলে নাই কথা পতা তেনেকে মই নাই তথাপিতো বাছ ৰাতুলে কিহত পালে থেংক ইউ দাদা আপোনাৰ ভিডিঅ' চাই মটিভেশ্যন হয়চোন ই কিহত পালে ই BSFত পালে ৰাতুলৰ ফটোখন এবাৰ চাওঁ BSFৰ ল'ৰাজন এয়া হৈছে ৰাতুল তোমালোকে ভাবা কি বডি থাকিব লাগিব বডি থাকিলে চাকৰি পাই চোৱা কিমান পাতলা ল'ৰা তথাপিতো চাকৰি পাইছে আৰে কষ্ট লাগে পঢ়িব লাগে খালি SSCত পঢ়িব লাগে চাকৰি ল'ব লাগে কি মা চানি বাছ হেল্ল' বুলি মেছেজ দিছে বাকী একো নাই
ভৈৰৱ ভৈৰৱ দাঁতৰ প্ৰব্লেমৰ কাৰণে সুধিছে মানে মোৰ মলেৰ দাঁত এটা গোটেইটোত পোকে খাই দিলে। এটা কথা তোমালোকক এতিয়া কৈ থৈ দিওঁ, যদি দাঁতৰ পোকে খোৱা আছে বা দাঁত এটা দুটা নাই তেনেহ'লে SSC মেডিকেলত ফেইল নকৰা, পাছ কৰিবা, তাৰ বাবে টেনশ্যন নল'বা। আগতে দাঁতটো চাইছিলে বহুত, আজিকালি দাঁতত ইমান পইণ্ট নধৰে, দাঁতটো কিছুমান ডক্টৰে নেচায়। ৰাতিপুৱা এজন ল'ৰাৰ লগত কথা পাতিছিলোঁ, সি তাকে মোৰ লগত আলোচনা কৰি আছিলে যে চাকৰিটো হ'ল ফাইনেলি SSC মেডিকেলত দাঁতটো নাচালেই, এতিয়া আকৌ চাকৰি পোৱা পিছত মানে আকৌ তাত যিটো মেডিকেল হয় তাত দাঁতটো চাব নেকি, তাকে মোক অলপ ডিছকাছ কৰিছিলে। মই কৈছোঁ যে এনেকুৱা প্ৰব্লেম একো নহয়, চাকৰি পোৱাৰ পিছত দাঁত চাত এইবিলাক নাচায়, অকণমান BP CP অলপ চাব, বাকী নৰ্মেল ফিট হৈ যাবা, তাৰ বাবে টেনশ্যন ল'ব নালাগে তোমালোকে। ইছলামে খালি ফটো দিছে, পালো দাদা CISF, ইছলামে CISFত পালে। ইছলামৰ ফটোখন এবাৰ আমি চাওঁ। এয়া হৈছে আমাৰ ইছলাম দাদা, CISFত চাকৰি পালে আৰু যোৱাকালি ফটো লগাই দিলে। এটা কথা ভাবি চাবা, সিহঁতৰ ঘৰত আজি কেনেকুৱা এটা পৰিৱেশ হৈ আছে জানো, ভাবিছোৱাচোন তোমালোকে। এনেই বিহুৰ ওপৰত আৰু বিহু, এইটো ভাবিব নোৱাৰা পৰিস্থিতি মানে। মিষ্টাৰ শংকৰ কিহত পালে? ষ্টেটমেণ্টৰ কথা এটা কিবা এটা সুধিছিলে, সেইটো বাদ দিয়া। ইয়াৰ লগততো মই বহুত কথা পাতিছোঁ, দেখোন তোমালোকে চোৱা, বহুত আগৰ পৰা কথা পাতিছোঁ ইয়াৰ লগত। ইয়াৰ কিবা কিবি প্ৰব্লেম আছিলে, কিবা এটা প্ৰব্লেমত সুধিছিলে বাৰু, মেছেজবিলাক এতিয়া চাই নাথাকোঁ। ত' ই কিহত পালে? ই CISFত পালে। ইয়াৰ ফটোখন আমি এবাৰ চাই লওঁ, কাৰণ বহুতৰ লগতে মই আগতে কথা পাতিছোঁ যদিও মোৰ কিখন ইমান এটা ভালকৈ চাই থকা নাছিলোঁ, টাইমো নহয় তেনেকৈ। এয়া চাব পাৰা। তাৰপিছত এইফালে আশিষ ভাইয়ে কিবা ফটো চেণ্ড কৰিছে, ফটো পিছত চাই থাকিম, ওপৰত গ'ল নেকি ফটো, মই গম নাপাওঁ। দাদা ময়ো CRPFত পালোঁ। আশিষৰ ফটোখন আমি এবাৰ চাওঁ, আৰু পিছত তেতিয়া চাকৰি পোৱাৰ পিছত আকৌ আমি কোনোবাটো বেটেলিয়ান কেতিয়াবা লগ পালে, তেতিয়া এনেকৈ যদি ফটোখন চাই থৈ দিওঁ মই এতিয়া চিনি পাম, সিহঁতে মোক বেছি চিনাকি দি থাকিবও নালাগে। তিনিজন আছে, চিনি নাপাম, তিনিজন থাকিলে ছিংগল ফটো এটা আমি চাওঁ কোনজন আশিষ। তো এই হৈছে আশিষ ভাই, ফটোখন ইমান এটা ভাল কোৱালিটি নহয়, তথাপিতো বেলেগ এখন ফটো চাওঁ। এই আশিষ ভাই চাব পাৰা, কিমান কিউট এটা ফেজ হয়। তো আশিষ ভাই পালে CRPF নে কিহত আছিলে, চাওঁ, পাহৰি যাওঁ নহয়। CRPFত যোনে যোনে CRPFত পাইছে চব কবৰা কামনত আহিব লাগিব, পঠাবই তাৰমানে কবৰা কামত। এইফালে আফজাল, মুছলিম ল'ৰাই বহুত চাকৰি পাইছে এবাৰ। দাদা CRPF, কি বুলি ক'ম আৰু, মজা বুলি কৈছোঁ। যি নহওক, থেংক ইউ দাদা। দাদাৰ পৰা বহুত মনত সাহস পাই আগুৱাই আহিলোঁ। মই আৰু কি, মই যিমানখিনি জানো ইমানখিনি কথা কৈ থাকোঁ, বাকী তোমালোকে ভালকৈ কথাখিনি শুনিলে, ভালকৈ গুৰুত্ব ল'লে বহুতখিনি হেল্প হৈ যায়, কাৰণ মই যিখিনি কথা কওঁ বহুত পজিটিভ কথাই কওঁ আৰু বহুত ভাল কথাই কওঁ, যিখিনি জানিব লগা কথা। গবিনে কিহত পালে? গবিনেও পালে CRPF। CRPFত কিন্তু বহুতে পাইছে। বিকাশ দাসে পাইছে, কবৰা লিখছে কি, ফাইনেলি CRP। ইয়াৰ মানে CRPত অহা এটাই উদ্দেশ্য, কবৰা কামাণ্ডত যাব লাগে CRPFৰ, সেইটো কাৰণে ট্ৰাই কৰিছে। ই মোক দাঁতৰ কাৰণে কিবা কিবি অলপ সুধিছিলে। এয়া হৈছে আমাৰ বিকাশ। নেক্সট যাওঁ, প্ৰণৱে কিহত পালে? প্ৰণৱে পালে CRPFত পালোঁ দাদা। প্ৰণৱৰ ফেচটো আমি এবাৰ চাওঁ। এয়া হৈছে প্ৰণৱ, সৰু ল'ৰা। কোনোবাইতো একবাৰতে এবাৰ চিলেক্ট হৈছে, মোক দুটামানে মেছেজ কৰিছিলে তেনেকৈ। তেনেকৈ দুজন মানে মেছেজ কৰিছিলে, দাদা প্ৰথমবাৰতে চাকৰি পাই গ'লোঁ। কষ্ট কৰিবা, চাকৰি পাই যাবা, খালি পঢ়িবহে লাগে, কিছুমানে বুজিয়ে নাপায় সেইটো কথাকে। কৃষ্ণা কলিতা, দাদা CISF মজা। ই মোক তেনেকৈ সুধিছিলে এই গাৰ দাগটোৰ কাৰণে, মই কৈছিলোঁ যে ৰিমেডিকেল দিব পাৰে, কিন্তু ফিট হৈ যাবা। ৰিমেডিকেল দিব পাৰে বাট ফিট হৈ যাবা। হয়, গম পাওঁ এইটো ফিট হ'ব, ইয়াত আকৌ আনফিট হ'ব লগা কি আছে, হাড়ি ভাঙা নাই নহয়। ইয়াৰ একাউণ্টটো প্ৰাইভেট, ইয়াক চাব নোৱাৰিম।
বহুত ল'ৰা এনেকুৱা আছে যোনে ইনষ্টাগ্ৰাম নোখোলে মোৰ লগত কথা পাতিবৰ কাৰণে এনেই একাউণ্ট এটা খুলি কেনে বাছ কথা পাতে ফটো চটো আপলোড নকৰে। বহুত ভাল ল'ৰা আছে এনেকুৱা। বিশাল জ্যোতি নাথ, বিশাল জ্যোতি পালে CRPF। বিশাল জ্যোতি ফটোখন আমি এবাৰ চাওঁ। ইয়াৰো মানে প্ৰফাইলটো লগ হৈ আছে। এয়া হৈছে বিশাল। নেক্সট কিস্মিতাই মোৰ লগত আগতে কথা পাতিছিলে। কিস্মিতাকো মই নাম্বাৰ দিছিলোঁ নেকি? নাই দিয়া। তাক মই আগতে কৈছিলোঁ যে চাকৰি হৈ যাব। বাছ হৈ গ'ল। গম পাওঁ কাৰ হ'ব। মোক যোনে সোধে না নাম্বাৰটো কৈ দিয়ে। মই কাট অফ নকওঁ যে কিমান কাট অফ যাব, কিন্তু মই আইডিয়াটো আহিছে যে এই চাকৰি হৈ যাব। তো মই কৈ দিওঁ তেনেকৈ যে হৈ যাব। আৰু যাক কৈছোঁ না হৈ যাব, হৈ গৈছে। কিস্মিতা এবাৰ চাব পাৰা তোমালোকে। কিস্মিতা বহুত পাতলা হয়। কিমান পাতলা ছোৱালীজনী চাকৰি ল'ব পাৰিছে। তোমালোকে আৰু বাছ শুই থাকা ৰাতিপুৱা দেৰিলৈকে, কষ্ট নকৰা। সমুদ্ৰৰ গগৈ কি দিছে দাদা, আপোনাৰ ভিডিঅ' চাই ইন্সপায়াৰ্ড হৈছিলোঁ, মটিভেশ্যনো হৈছিলোঁ। থেংক ইউ ছ' মাছ। মানে BSFত পালে। আচ্ছা, ইয়াক এবাৰ চাওঁ। তো এয়া হৈছে সমুদ্ৰৰ, আমাৰ সমুদ্ৰৰ দা। ব'লা নেক্সট চাওঁ। এনেকৈ চাকৰি পোৱাৰ পিছত যদি খবৰটো দিয়ে না ভাল লাগে। ই মেছেজ দিছিলে, মই ইয়াৰ মেছেজটো ভুলতে এবাৰ কাটি পালোঁ। ইটো চাকৰি হৈ গৈছে। ইয়াৰ 31+ আছিলে। মই তেতিয়া কৈছিলোঁ যে চাকৰি হৈ যাব। ইও CRPFত পাইছিলে। তৰুণৰ ফটোটো বহুত আপলোড আছে। ইয়াৰ ফটো মই ষ্টেটাছ লগাইছোঁ। ল'ৰাটো ফিজিকেলো ধুনীয়া। নেক্সট চাওঁ। ইয়াৰ নামটো কি আছিলে? ভালকে নাচালোৱে নহয়। মৌচমে কিহত পালে দাদা? কি লিখিছে দাদা? আলোকৰ দৰা আমাকো মটিভেট দি যাব। আমিও এদিন নিশ্চয় সফল হ'ম। কিয় নহ'বা? নিশ্চয় সফল হ'বা। মোৰ লগত থাকিবা কণ্টেক্টত আহি, আঁতৰি নাযাবা। বেলেগৰ কথা নুশুনিবা। আৰু এইবিলাক কোচিং বা একাডেমি একদম জইন কৰা কোনো দৰকাৰ নাই। এইবিলাক ইমান ডাঙৰ চাকৰি নহয় না, এইটো কাৰণে যে একাডেমি জইন কৰিবা। আৰু তোমাৰ নিজৰ ওপৰত কথা, তুমি যদি ঘৰতে বহি পঢ়ি থাকা একাডেমিত দিয়া টাইমটো, তুমি আৰামত পাছ কৰিবা। একাডেমি বিলাক সিহঁতৰ এটা ইউটিউব চেনেল ল'ব, নিজৰ পকেটটো ভৰাবৰ কাৰণে এইবিলাক কৈ থাকে। কোনেও কাৰো কথা নাভাবে আজিৰ দিনত যে তোৰ চাকৰিটো হওক বুলি কেনে। মোৰ কথা নাভাবিবা আৰু তেনেকে মই ভাবো ভাই তোমালোকৰ চাকৰিটো হওক বুলি। বাকী থোৱা আৰু এইবিলাক চাই নাথাকো আৰু বহুতে চাকৰি পাইছে। তো বেছিভাগ দেখিলো আমি বেছিভাগে এবাৰ CRPFত চাকৰি পাইছে। ছোৱালীজনী কিবা এটা মেছেজ দিলে, এই কিবা পালে নেকি? ৰবা ক'ত গ'ল? নেক্সট ইয়েৰ মোৰো স্পিক ষ্টেটাছ দিব দাদা, নিশ্চয়। নিশ্চয় ভালকে পঢ়ি থাকা। এই ছোৱালীজনী চাব পাৰা, এবাৰ কৈছে যে নেক্সট ইয়েৰ মোৰো ফটো আপলোড দিব দাদা। তো ছোৱালীজনী চাব পাৰা, নেপালী ছোৱালী হয়। তিনিচুকীয়া নে ক'ত ঘৰ, কথা পাতিছিলে মোৰ লগত। তো ভালকে পঢ়ি থাকা। আশা কৰোঁ তোমাৰো ফটো মই অহা বছৰ লগাবৰ কাৰণে সুবিধা পাম। ভালকে পঢ়ি থাকিবা। তো যিসকল ল'ৰা ছোৱালী এবাৰ চাকৰি ল'ব পাৰিলে, সিহঁতৰ কাৰণে বহুত হেপী মুহূৰ্ত এটা হৈ আছে। ঘৰখনো চাগে বহুত এতিয়া সুখত আছে। মা দেউতাও চাগে মনবিলাক কেনেকুৱা ভাল লাগি আছে, সেইটো বুজাব নোৱাৰে এটা অনুভূতি। কিন্তু যিসকলে চাকৰি ল'ব নোৱাৰিলে, সিহঁতৰ চাগে বহুত দুখ লাগি আছে। কিছুমানে কান্দি আছে, কিছুমানে জ্বলন হৈ আছে লগৰবিলাকৰ ওপৰত, যাৰ চাকৰি হৈছে সিহঁতৰ ওপৰত। ই কেনেকৈ চাকৰি ল'লে? কিন্তু একচুৱেলি সি চাকৰি তাক কোনো ফ্ৰীতে দিয়া নাই, ভগৱানে ফ্ৰীতে দিয়া নাই। সি কষ্ট কৰিছে, কষ্ট ফলত পাইছে। তুমি কষ্ট কৰিব পৰা নাই, তুমি ল'ব নোৱাৰিলা। তো এতিয়া তুমি কি কৰিবা? ষ্টেটাছ লগাব লাগিব। তোমাৰ সেইটো কাম হ'ব এতিয়া। তুমি কেইটামান তেজি ষ্টেটাছ লগাবা যে 2025 চনটো এনেই গ'ল, 2026 চনত এবাৰ ফালি দিম, এনেকুৱা ধৰণৰ ষ্টেটাছ লগাবা। কিন্তু মই তোমাক ক'ব খোজো, তুমি সেই ষ্টেটাছ লগোৱা টাইমখিনি পঢ়াত দিয়া। সেই ষ্টেটাছ লগাই মানুহক দেখাই আৰু
সেইবিলাক মানে এইবিলাক নটেংকি কৰি থাকি লাভ নাই মই কৈছোঁ এইবিলাক চাপৰিয়াল বুলি কয় এইবিলাক চাপৰিয়া কাম এইবিলাক তুমি যদি সঁচাকৈ চাকৰি ল'ব বিচৰা না মই এটা কথাই ক'ব খুজোঁ তোমালোকক এতিয়া টাইম নাই তোমালোকৰ হাতত ঘৰৰ ৰুমৰ ভিতৰত সোমাই যোৱা দৰ্জা লক লগোৱা বাছ পঢ়া আৰম্ভ কৰি দিয়া 24 ঘণ্টাৰ মূৰত 4 ঘণ্টা 5 ঘণ্টামান টোপনি মাৰা একো নহয় মৰি নোযোৱা তুমি অলপ ক্ষীণাই যাবা কোনো প্ৰব্লেম নাই এইকেইটা খোলা হৈ যাব একো প্ৰব্লেম নাই তোমাক দেখনীয়াই নোখোৱাই পইচা লাগিব আজিৰ দিনত তুমি চলিবৰ কাৰণে আৰু সেই পইচাটো তুমি SSC GD চাকৰিৰ যোগেদি ল'ব পাৰিবা বহুত পইচা পোৱা যায় SSC GD যিকেইটা মানে পেৰামিলিটাৰী ফ'ৰ্চ আছে না গোটেইকেইটাতে বহুত পইচা দৰমহা বহুত এইবিলাক অসম পুলিচ অসম কামাণ্ডো সেই তাত দুগুণ পইচা সেইকাৰণে অকণমান কষ্ট কৰা অসম পুলিচ অসম কামাণ্ডোৰ কাৰণে ইমান কিয় কষ্ট কৰিব লাগে যিটো চাকৰি অকণমান কষ্ট কৰিলে হৈ যায় কি কৰিব লাগে লেফ্ট চেপ উই আৰামত চকীত বহি চোফাত বহি পঢ়িব লাগে কিন্তু অসম কামাণ্ডো আৰু অসম পুলিচৰ কাৰণে কি কৰিব লাগিব গ্ৰাউণ্ডত গৈ একদম মানে ধোঁৱা ফালা দি কিন্তু ৰানিং কৰিব লাগিব কষ্ট কৰিব লাগিব সেইবিলাক কৰিবই নালাগে খালি পঢ়িব লাগে আৰু বহুত ল'ৰা ছোৱালী এতিয়াও এনেকুৱাও আছে যোনে মোক এতিয়াও সুধি থাকে দাদা কেনেকৈ পঢ়িব লাগিব য'ত নেকি এক্সামটো আহি পাই গ'ল আৰু মই কেনেকৈ পঢ়িব লাগিব কেনেকৈ চাকৰিটো ল'ব লাগিব তাৰ ওপৰত কিমান যে ভিডিঅ' বনাই থৈছোঁ ঠিক নাই মই আগৰ ভিডিঅ'বিলাক নাচাই আৰু মোৰ লগত মানে ডাইৰেক্ট ফেচ টু ফেচ কথা পাতিব আহে যে চাকৰিটো কেনেকৈ ল'ব লাগিব আৰে মোৰ হাতত ইমান টাইম নাথাকে মই বহুতবিলাক পইণ্ট এটা ভিডিঅ'তে ক্লিয়াৰ কৰি দিওঁ তোমালোকে ভালকৈ চাই ল'বা প্ৰত্যেকটা তোমালোকৰ কুৱেশ্যনে মোৰ ভিডিঅ'ত এনচাৰ পোৱা যাব কোনো এটা কুৱেশ্যনৰ এনচাৰ নাথাকে নাই মই SSC GD কেনেকৈ চাকৰি ল'ব লাগিব A to Z ধুনীয়াকৈ বুজাই থৈছোঁ কিন্তু বাকী যি কি নহওক যোনে যোনে চাকৰি পাইছে বহুত ভাল লাগিছে তোমালোকৰ ঘৰ যেনেকৈ ভাল লাগিছে ঘৰৰ মানুহবিলাকক তেনেকৈ মোৰো বহুতখিনি ভাল লাগিছে কাৰণ তোমালোকে মোক খবৰটো দিছা খবৰটো নিদিলেতো মই গমেই নাপালোঁ কোনে পাছ কৰিছা কোনে ফেইল কৰিছা সেইটো কাৰণে ভাল লাগিছে আৰু এতিয়া শুনা যিসকলে এতিয়াও মানে কনফিউজনত আছে কেনেকৈ পঢ়িম আমি চাকৰিটো কেনেকৈ ল'ম তো তোমালোকক এটা কথা ক'ব খোজোঁ এই ভিডিঅ'টো এবাৰ চেক কৰিবা এই ভিডিঅ'টো চালে তোমালোকে সম্পূৰ্ণ এটা মানে গাইডলাইন্স দিয়া নিচিনা এটা হ'ব আৰু তেনেকুৱা ধৰণৰ সম্পূৰ্ণ আইডিয়া এটা আহি যাব যে কেনেকৈ পঢ়িব লাগিব কেনেকৈ চাকৰিটো ল'ব লাগিব আৰু যিবিলাক পুৰণা ভিডিঅ'বিলাক আছে সেইবিলাক ভিডিঅ' চেক কৰিবা আৰু মেডিকেলক লৈ কিনে তোমালোকৰ যদি কিবা কনফিউজন আছে চাকৰিটো যে ল'ব পাৰিম নে নোৱাৰিম আমাৰো এইটো প্ৰব্লেম আছে তেনেকুৱা ধৰণৰ যদি কিবা কনফিউজনত আছে তেনেহ'লে মোক ডাইৰেক্ট কথা পাতিব পাৰা ইনষ্টাগ্ৰামত আহিবা তাত মোক মেছেজ কৰিবা কিন্তু মেছেজ কেতিয়া ৰিপ্লাই দিওঁ ঠিক নাই এদিনো হ'ব পাৰে দুদিনো হ'ব পাৰে 3 দিনো হৈ যাব পাৰে কিন্তু মই ৰিপ্লাই দিম কাৰণ মই ইমান মেছেজ চাই নাথাকোঁ বহুত মেছেজ আহি থাকে না তো ৰিপ্লাই দিম বাৰু যাৰ যি প্ৰব্লেম মোক সুধিবা আৰু তোমালোকে এতিয়া বাকী যদি ফালা এইবিলাক টাইম নাই এতিয়া পঢ়ি যোৱা তুমি ভালকৈ কষ্ট নকৰিলা তুমি টাইম নিদিলা যাৰ কাৰণে তুমি চাকৰি ল'ব নোৱাৰিলা কিন্তু তোমাৰ ভুল সেইটো তুমি বেলেগক দুখ দি ভগৱানক দুখ দি লাভ নাই সেইটো কাৰণে এতিয়া এইবিলাক যদি ফালা টাইম নাই পঢ়া আৰম্ভ কৰা নেক্সট বছৰ আশা কৰোঁ তোমালোকৰ ফটো যাতে মই ষ্টেটাছ লগাবৰ কাৰণে সুবিধা পাওঁ আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ জয় হিন্দ জয় ভাৰত